শিলপুখুৰী নৱগ্ৰহ শ্মশানত সামাজিক শৈক্ষিক আৰু সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান সহায়ৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান গুৱাহাটী মহানগৰীৰ বহুকেইখন শ্মশানৰ পৰিচালনা সমিতি আৰু চন্দালসকলক সম্বৰ্ধনা জনাই অনুষ্ঠানটোতে শ্মশান বন্ধু ধ্ৰুৱজ্যোতি চলিহাৰ পৰিয়ালকো সম্বৰ্ধনা জনোৱাৰ লগতে বিশিষ্ট সমাজসেৱী তথা নৱগ্ৰহ শ্মশানৰ সৈতে জড়িত থকা হীৰামন চৌধুৰীক শ্মশান সেৱক উপাধি প্ৰদান কৰে। উপাধি প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ লগত শিল্পী সমৰ হাজৰিকা আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। গতিকে সহায় এটা কৰবা ফাটি অহা অংগ নহয়, ভাৱে আৰ্তজনক সহায়ৰ হাত আগবঢ়াবৰ বাবে প্ৰতিষ্ঠিত হোৱা এটা অনুষ্ঠান। আজি সহায়ে নৱগ্ৰহ নিৰামহীয়া শিৱ মন্দিৰ প্ৰাংগণত এক অনুষ্ঠানৰ আয়োজন কৰিছিলে, য'ত স্মৃতিচাৰণ কৰা হয় শ্মশান বন্ধু ধ্ৰুৱপ্ৰসাদ চলিহা ডাঙৰীয়াক আৰু লগতে সদ্য প্ৰয়াত কণ্ঠশিল্পী সমৰ হাজৰিকাক। তেখেতসৱৰ পৰিয়ালবৰ্গ আদিৰ এই অনুষ্ঠানত উপস্থিত থাকে। লগতে শ্মশান কৰ্মৰ লগত জড়িত বহু দশক ধৰি আৰু শ্মশান বন্ধু ধ্ৰুৱদাৰ সোঁহাত স্বৰূপ হীৰামন চৌধুৰী, যাক আমি আত্মীয়সকলে ধন্দা বুলি সম্বোধন কৰোঁ, তেখেতক সহায়ে আজি শ্মশান সেৱক এই বিভূষণেৰে তেখেতক বিভূষিত কৰিছে। ৰাইজৰ শেষ যাত্ৰাত বহু হাজাৰজনৰ তেখেত সংগী হৈছে।